ছোৱালীয়ে ল'ৰাৰ কি অভ্যাস বেয়া পায় জানেনে? কেনেকৈ এজনী ছোৱালীক প্ৰভাৱিত কৰিব পাৰিব? যেতিয়াই ল'ৰাবোৰে ধুনীয়া ছোৱালী এজনী দেখে তেওঁলোকে ভাবে যে তেওঁলোকে তাইক সহজে প্ৰভাৱিত কৰিব পাৰিব, কিন্তু সেইটো ইমান সহজ কথা নহয়। যেনেকৈ ল'ৰাবোৰে পচন্দ কৰে ঠিক তেনেকৈ ছোৱালীবোৰৰ ল'ৰাতকৈ পচন্দ বেছি। ছোৱালীবোৰে সাধাৰণতে ল'ৰাৰ চেহেৰাতকৈ ল'ৰাৰ অভ্যাসক অধিক লক্ষ্য কৰে। যেতিয়া ল'ৰা এজনে ছোৱালী এজনীৰ সৈতে কথা পাতে ল'ৰাজনৰ তেতিয়া ছোৱালীবোৰে কিমান বস্তু লক্ষ্য কৰে সেইটো কেতিয়াও অনুভৱ নকৰে। যদি কোনো ল'ৰাই ছোৱালীজনীক জীৱন সংগী কৰিব বিচাৰে তেন্তে কেইটামান অভ্যাস ত্যাগ কৰিব লাগিব। কি কি সেই অভ্যাস জানো আহক। নিজকে প্ৰশংসা কৰা। যিসকল ল'ৰাই সদায় নিজকে প্ৰশংসা কৰে তেনেকুৱা ল'ৰাক ছোৱালীগৰাকীয়ে একেবাৰে বুজি নাপায়। এনে ল'ৰাবোৰে সকলোবোৰ কথা নিজৰ ধৰণে বুজি পায় আৰু তেওঁলোকৰ চিন্তাধাৰা আনৰ ওপৰত জাপি দিব বিচাৰে, কিন্তু ছোৱালীবোৰে এনে ল'ৰাক ভাল নাপায় যিয়ে আনৰ কথা শুনে। নেতিবাচক চিন্তা কৰা ল'ৰা। যিসকল ল'ৰাই প্ৰতিটো কথাতে নেতিবাচক আৰু দোষী হৈ থাকে তেওঁলোকক ছোৱালীয়ে ভাল নাপায়। ছোৱালীৰ মনত ল'ৰাৰ প্ৰতিচ্ছবি সদায় এক শক্তিশালী পুৰুষৰ দৰে। তেওঁলোকে ভাবে যে ল'ৰাবোৰে তেওঁলোকৰ মনোবলৰ পৰা যিকোনো পৰিস্থিতি অতিক্ৰম কৰিব পাৰে। পৰচৰ্চা। যিসকল ল'ৰাই পৰচৰ্চা কৰি ভাল পায় তেওঁলোকৰ নিজৰ সময় আৰু লগতে আনৰ সময় অপচয় কৰে। এনে লোকসকলে যিকোনো লোকক সোনকালে বিচাৰ কৰে আৰু তাৰ পিছত এই বিষয়ে য'তে ত'তে কথা কয়। ছোৱালীবোৰে এনেধৰণৰ ল'ৰাক পচন্দ নকৰে। ভাল ব্যৱহাৰ। ছোৱালীবোৰে সদায় এনে এজন ল'ৰা বিচাৰে যি শালীন আৰু স্মাৰ্ট। যি ল'ৰাই সকলোকে ভাল ব্যৱহাৰ কৰে তেনে ল'ৰাক ছোৱালী এজনীয়ে সোনকালে পচন্দ কৰি লয়। বিশেষকৈ সামাজিক আচৰণ জনা আৰু প্ৰয়োজন হ'লে পৰিস্থিতিৰ মোকাবিলা কৰা ল'ৰাক ভাল পায়। ছোৱালীবোৰে বিনা কাৰণত চিঞৰ বাখৰ কৰা আৰু মিছা কথা কোৱাৰ দৰে অভ্যাসক ভাল নাপায়। কিছুমান ল'ৰাৰ এই অভ্যাস আছে যে তেওঁলোকে সকলোৰে ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ চেষ্টা কৰে। এনে লোকসকলে তেনেদৰে ছোৱালীক নিয়ন্ত্ৰণ কৰিব বিচাৰে। এনেধৰণৰ ল'ৰাক ছোৱালীবোৰে কেতিয়াও ভাল নাপায়। আপুনি যদি এইকেইটা অভ্যাস মানি চলিব পাৰে তেতিয়াহ'লে এজনী ছোৱালীক প্ৰভাৱিত কৰিব পাৰিব।